অতি কম খৰচত গাঁৱত গেলামালৰ দোকান আৰম্ভ কৰিম বুলি ভাবিছে নেকি? আপোনালোকে গেলামাল দোকানত কিমান লাভ থাকে আৰু মাৰ্জিন কিমান আৰু গেলামাল এটা দোকান খুলিবলৈ হ'লে আমাৰ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হয় সেইবিলাক গোটেই সবিশেষে জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিব। নমস্কাৰ, এইটো ভিডিঅ'টোত মই আপোনালোকক ফাৰ্মৰ উপৰিও কেনেধৰণে মই গ্ৰ'চাৰী ষ্ট'ৰ গেলামালৰ দোকান চলাই আছোঁ সেই বিষয়ে আপোনালোকক বিতংকে দিব গৈছোঁ। আৰু গ্ৰ'চাৰী এটা ষ্ট'ৰ যদি খুলিবলৈ হ'লে আমাক কি লাইচেন্সৰ প্ৰয়োজন হয়, তাৰ উপৰিও আমাৰ কিমান টকা ইনভেষ্ট হয় সেইবিলাক গোটেই সবিশেষে মই এইটো ভিডিঅ'টোত আপোনালোকক দিব গৈ আছোঁ। বন্ধুসকল, আপোনালোকে যদি ভাবি আছে নাই মই ফাৰ্ম কৰাৰ উপৰিও মই এক্সট্ৰা গেলামালৰ দোকান মই আৰম্ভ কৰিম, সেনেদৰে যদি আপুনি ভাবি আছে তেনেহ'লে আপোনালোকক মই ৱেলকাম জনাইছোঁ। যিহেতু মই ফাৰ্ম কৰাৰ উপৰিও মই যিহেতু গেলামাল দোকানৰ লগত মই জড়িত আছোঁ, আপোনালোকেও জড়িত হ'ব লাগে, জড়িত হ'লে ভাল। গেলামাল এটা দোকান খুলিবলৈ হ'লে আমাক কিমান টকাৰ প্ৰয়োজন হয়? বন্ধুসকল, এইখন মোৰ গেলামাল দোকান। এইখন গেলামাল দোকান মই কমেও 50,000 যিহেতু মোৰ গোটেই মাল বস্তুৱে ভৰি আছে, আৰু তাৰ উপৰিও আৰু দোকানৰ খৰচা যিহেতু আহি পৰিছে, দোকানৰ খৰচা যিহেতু মই মোৰ ঘৰতে অলপ ছাইডৰ এটা ৰুমত মই দোকানটো বনাই লৈছোঁ, তাত মোৰ খৰচা অলৰেডি কমি গৈছে। বন্ধুসকল, এতিয়া আপোনালোকে যদি নিয়ম অনুসৰি যদি আপোনালোকে কৰিব যায়, যদি আপোনালোকে গেলামাল আপুনি দোকান খুলিম বুলি ভাবিছে, আপোনালোকে জাগাটো চাই ল'ব। যেনেকৈ গাঁৱত যদি আপুনি খুলিব বিচাৰে তেনেহ'লে আপোনালোকে গাঁৱৰ মাজত হ'লে অতি ভাল, যদি তিনিআলি যদি থাকে তেনেহ'লেতো খুবেই ভাল। তাৰ উপৰিও বন্ধুসকল, যদি আপোনালোকে যদি টাউন এৰিয়াত যদি খুলিব বিচাৰিছে তেতিয়াহ'লেও খুবেই ভাল, তাত বেচা কিনাও বহুত হয়, আৰু তাত আৰু গোটেই লাইচেন্সৰো প্ৰয়োজন হয়। লাইচেন্সৰ উপৰিও তাত মানে GST ফাইল এইবিলাক বহুত টকা ইনভেষ্ট হয়, আৰু সেই অনুসৰি তাত চেলিঙো হয়। যিহেতু আমাৰ গাঁৱত যদি আমি অতি কম খৰচত যদি আমি গেলামাল দোকান যদি আৰম্ভ কৰিব বিচাৰোঁ তেনেহ'লে আমাক যিহেতু ঘৰ লাগে, ঘৰ যিহেতু আমি বাঁহৰেও বনাব পাৰোঁ ধুনীয়াকৈ, সেইটোও আপোনালোকে পাৰিব। যিহেতু ৰেকত আমাৰ খৰচা আহে, ৰেক আপোনালোকে বনাব পাৰে। মোৰ চাক এইটো কম খৰচত যিহেতু মই ৰেক বনাইছোঁ, ইয়াত যিহেতু মোৰ 4,000, 5,000, 6,000, 7,000 টকামান ৰেকত খৰচা হৈছে। তাৰ উপৰিও মোৰ এইবিলাক গোটেই আইটেম মিলাই কেনে মোৰ 20,000, 25,000, 30,000 টকা ধুনীয়াকৈ দোকানৰ ডেক'ৰেশ্যনটো হৈ গৈছে, আৰু কম্পিউটাৰ কাটা চাটা মিলাই কেনে হৈ গৈছে। এতিয়া আমি যদি প্ৰপাৰলি যদি আমাৰ কি থকাটো প্ৰয়োজন, যিহেতু লাইচেন্স আমি লোৱাটো অতি ভাল। লাইচেন্স যদি আপুনি ট্ৰেড লাইচেন্স আপুনি ওলাই ল'ব পাৰিব, যিহেতু পঞ্চায়তত আপুনি ওলাই ল'ব পাৰিব। ট্ৰেড লাইচেন্স আপুনি থাকিলে খুবেই ভাল। ট্ৰেড লাইচেন্সৰ উপৰিও আপোনালোকে দোকানৰ কাৰণে আপোনালোকে ট্ৰেড লাইচেন্সটো অতি জৰুৰী। ট্ৰেড লাইচেন্স কিয় আপোনাক জৰুৰী বুলি কৈ আছোঁ, সেইটো থাকিলে আপোনালোকে ফিউচাৰত আপোনালোকে লোন যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকক ট্ৰেড লাইচেন্স আপোনালোকক বিচাৰিবই। সেইটো কাৰণেহে মই আপোনালোক ট্ৰেড লাইচেন্সৰ কথা কৈছোঁ। আৰু যিহেতু মোৰ দোকানৰ কাৰণে লোনো লোৱা আছে, লোন কেনেকৈ ল'ব পাৰে সেইটো আপুনি ডিছক্ৰিপশ্যনত চাই কিনে ধুনীয়াকৈ ভিডিঅ'টো চাই ল'ব। মই কেনেকৈ দোকানৰ বাবে লোন লৈছোঁ আপোনালোকে ডিছক্ৰিপশ্যনত চাই কিনে ধুনীয়াকৈ সেইটো ভিডিঅ'টো আপোনালোকে বুজি পাব। দোকানৰ কাৰণে লোনৰ কাৰণে কি ডকুমেণ্টছৰ জৰুৰত হয়, সেইকাৰণে মই কৈছোঁ GST ফাইল, যিহেতু আমাৰ সৰু দোকানৰ ইমান GST ফাইলৰ কথা আহি নপৰে। আৰু আপোনাৰ যোনটো ফুড ডিপাৰ্টমেণ্ট এটা থাকে, যে ফুড ডিপাৰ্টমেণ্ট, তেওঁলোকৰ সেইটো থাকিলে, সেইটো চাৰ্টিফিকেট থাকিলেতো খুবেই ভাল। আপোনালোকৰ যদি নাই তেনেহ'লে আপোনালোকে গাঁৱত ধুনীয়াকৈ এটা গেলামাল দোকান আপুনি কম খৰচত আপুনি ধুনীয়াকৈ চলাই যাব পাৰিব। বন্ধুসকল, এতিয়া খৰচাটো যিহেতু ৰেকত আপোনালোকৰ খৰচা আহি পৰিব, আৰু যদি যিমান ষ্টেণ্ডাৰ্ড কৰে সিমান আপোনাৰ খৰচা আহি পৰে। তাৰোপৰিও আপোনালোকৰ লাইটৰ কাৰণে এক্সট্ৰা খৰচা আহি পৰে, সেইটো আহি পৰিব। আৰু এতিয়া আপুনি পোনপ্ৰথমে যদি দোকান আপুনি গেলামালৰ দোকান কৰিম বুলি ভাবিলে, আমি ফাৰ্ষ্টটো কোনো আইডিয়া নাথাকে বন্ধুসকল, যিহেতু মোৰো আইডিয়া নাছিলে। মই কম বস্তু লৈ আহিছিলোঁ, যেনেকৈ আলু পিঁয়াজ এইবিলাক, চেনি চাপত, সেইবিলাক অলপকৈ লৈ আহিছিলোঁ। এতিয়া যিটো ডিমাণ্ড অলপ বাঢ়িছে, যিহেতু কাষ্টমাৰে কয় এইটো আনক দাদা, এইটো বিচাৰিছোঁ, তেওঁলোকেহে আমাক জ্ঞাত কৰি এতিয়া ধুনীয়াকৈ বস্তুবিলাক আনি এতিয়া এটা ভাল আইডিয়া এটা আহি গ'ল।
আপোনালোকৰ প্ৰথম প্ৰথম অলপ অসুবিধা হ'ব কি বস্তু কোনটো বস্তু আমাৰ গাঁৱত বেছি বিক্ৰী হয় আৰু সেইবিলাক আমি জানি থোৱাটো খুবেই ভাল এতিয়া আমি মাল ক'ৰ পৰা আনিম সেইটো এটা ডাঙৰ সকলোৰে এটা প্ৰশ্ন সদায় হ'লচেলাৰ ওচৰত যদি আপোনালোকৰ হ'লচেলাৰ আছে হ'লচেলাৰ পৰা আনে আৰু লগতে আপোনাৰ যোনটো FMCG যোনটো তাৰ পৰা FMCGৰ পৰা আপোনাৰ যদি ID থাকে তাত খুবেই ভাল তাৰ পৰাও মাল আনিব পাৰিব আপুনি ITC কোম্পানী পতঞ্জলি এইবিলাকত যদি আপোনালোকৰ ধুনীয়াকৈ যদি তাত ID থাকে তাৰ পৰা মাল আনিলে আৰু বেছি মাৰ্জিন পোৱা যায় এতিয়া গেলামাল দোকানত আমাৰ লাভ কিমান হয় বন্ধুসকল ইমান আমাৰ লাভ নহয় 5% পৰা 5% পৰা 20% ভিতৰত মানে আমাৰ লাভ হয় যদি আপোনালোকে যদি ডেইলি 1000 টকা যদি আপোনালোকে বিক্ৰী কৰিছে তেনেহ'লে আপোনালোকৰ 150 টকা নাইবা 200 টকা থাকিব সকলো বস্তুত মাৰ্জিন নাথাকে যেনেকৈ পেকেট সামগ্ৰীত আপোনাৰ 20 পৰা 30% থাকে যেহেতু খোলা সামগ্ৰীটো 5 পৰা 10-15% ভিতৰত আপোনাৰ মাৰ্জিন থাকে এতিয়া বন্ধুসকল এতিয়া গাঁৱত আমাৰ গাঁৱত যিটো বস্তু আপোনাৰ গাঁৱত চলে সেইটো বস্তুহে আপোনালোকে কি কৰিব ক্ৰয় কৰি আনি কিনে বেচা চেষ্টা কৰিব যদি আপোনালোকৰ যোনটো বস্তু আপোনালোকৰ গাঁৱত যদি চেলে নাই সেইটো বস্তু আপুনি আনি লৈ এনে টকাবিলাক ফাঁচাই মানে লাভ নাই মই যোনটো এক্সপেৰিয়েন্সৰ পৰা হৈছে মোৰ 2 বছৰ হৈছে যেহেতু গেলামাল দোকান যেহেতু আৰম্ভ কৰিছোঁ যেহেতু মোৰ ৱাইফৰ মানে তেওঁৰ সাজেষ্ট আছিলে সেইটো কাৰণে তেওঁৰ আগ্ৰহৰ কাৰণে মই যেহেতু ইয়াত জড়িত হৈ পৰিছোঁ বন্ধুসকল সেইকাৰণে যদি আপোনালোকে যদি গেলামালৰ দোকান যদি ধুনীয়াকৈ গ্ৰ'চাৰী ষ্ট'ৰ যদি আপোনালোকে খুলিব বিচাৰিছে লোকেশ্যনটো চাই ল'ব যদি গাঁৱত খুলিব বিচাৰিছে গাঁৱত খুলিলে যেহেতু আমাৰ খৰচা কম পৰি আহিব বন্ধুসকল আপোনালোকক মই দি আছোঁ আৰু বন্ধুসকল গেলামালৰ দোকান যদি আপুনি কৰিলে আমাৰ বহুত ধৈৰ্য থকাটো বহুত মানে অতি দৰকাৰী যেহেতু আমাৰ ধৈৰ্য নহ'লে আমি গেলামালৰ দোকান আমি চলাব নোৱাৰিম যদি আপোনালোকৰ ধৈৰ্য থাকে তেনেহ'লে এই বিজনেছত নামিব নহ'লে আপোনালোকৰ ধৈৰ্য যদি নাথাকে তেনেহ'লে আপোনালোকে এই বিজনেছত নামি লাভ নহ'ব আমি তাৰ উপৰিও বাকী দিব লাগিব নে নালাগে হয় বন্ধুসকল যদি আপোনালোকে কাষ্টমাৰ অনুসৰি আমি বাকী দিব লাগিব যদি কাষ্টমাৰ যদি ভাল নহয় তেনেহ'লে আমি বাকী দি লাভ নাই বন্ধুসকল এনেধৰণে কৰিব লাভ নোহোৱা নহয় আৰু এনেধৰণে কি এইটো ৰাখিব চাউণ্ড পট বন্ধুসকল এইখিনি যিহেতু আমাৰ ডেইলি যিহেতু ঘৰুৱা যিহেতু ডেইলি ইউজ হয় যিহেতু কলগেটৰ পৰা লৈ কেনে যিবিলাক চেনি চাপতৰ পৰা লৈ কেনে A to Z যিহেতু মই ৰাখোঁ আপোনালোকে একবাৰ চাব পাৰিব বন্ধুসকল তাৰ আগতে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে কমেণ্টত প্ৰশ্ন কৰিব আৰু আপোনালোকক কি ধৰণৰ ভিডিঅ' লাগিব সেইটো আপোনালোকে কমেণ্টত আপোনালোকে জনাব মই আপোনালোকক কমেণ্টটো চাম যিহেতু মই পল্ট্ৰি ফাৰ্মৰ লগতে জড়িত আছোঁ যিহেতু মই দোকানৰ ভিডিঅ' যিহেতু বনাব বিচৰা নাছিলোঁ কিন্তু মই যিহেতু ফাৰ্মত সময় যিহেতু এনে থাকে যিহেতু ৰাতিপুৱা আমাৰ কাম হোৱাৰ পিছত যিহেতু ফ্ৰী হোৱা যায় সেইকাৰণে মই এই বিজনেছৰ এই গ্ৰ'চাৰী দোকানৰ যিহেতু মই মাথা মাৰিলোঁ নহ'লে মোৰ কোনো ধৰণৰ মানে ইচ্ছা নাছিলে বন্ধুসকল এনেধৰণে আপোনালোকৰ কম্পিউটাৰ কাটা যিহেতু কিনিব এইটো 6000 টকামান পৰিব যিহেতু চুমো কোম্পানীৰ বন্ধুসকল এনেধৰণে গোটেই সামগ্ৰী আপোনালোকে ৰাখিব এনেদৰে মোৰ ৰেকটো চাব পাৰিব আপুনি ৰেকটোত যিহেতু মোৰ গোটেই মালে ভৰি পৰি আছে যেহেতু ইয়াত মই বিস্কুটৰ আইটেম ধুনীয়াকৈ ৰাখিব পৰা নাই কিয় মোৰ ভিতৰত যিহেতু মোৰ ষ্টক আছে মিনিমাম ইয়াত মোৰ 1 লাখৰ ওচৰা-ওচৰি মই যিহেতু মোৰ মাল আছে যেহেতু মোৰ ঘৰৰ ভিতৰতে যেহেতু মই গোটেই মাল ৰাখিছোঁ আপোনালোকে ৰেকটো চাব পাৰে 8-10 হাজাৰ টকা যেহেতু ৰেকতে মোৰ 7,000 ৰেকতে গৈছে বন্ধুসকল আৰু গোটেইখিনিয়ে মই মাল ৰাখোঁ যিহেতু মোৰ ভিতৰত যিহেতু ষ্টক ৰুম আছে মই ইয়াত অলপহে আনো কাৰণ ইয়াত মোৰ বেয়া হৈ যায় আৰু মই ঠাণ্ডাৰ পৰা লৈ A to Z আপোনালোকে পৰাপক্ষত এতিয়া যিহেতু দেৱালীৰ সময় আপুনি বম পটকা ৰাখিব পাৰিব হোলীৰ সময়ত এনে মানে সময় অনুসৰি গোটেই বস্তুবিলাক আপোনালোকে ৰাখিব যেহেতু মোৰ বাহিৰতো অলপ ছাইডত আৰু বহুত ধৰণৰ সামগ্ৰী আছে বন্ধুসকল আপোনালোকে যদি পৰাপক্ষত গাঁৱত যদি আপুনি ধুনীয়াকৈ যদি দোকান যদি আৰম্ভ কৰিব বিচাৰে তেনেহ'লে মই কিন্তু ছাজেষ্ট কৰোঁ বহুত ভাল প্ৰফিট আছে মাৰ্জিন আছে মই আপোনালোকক এটা উদাহৰণ দিব বিচাৰিছোঁ যিহেতু চেনিত ধৰক আমাৰ চেনিত কিমান মাৰ্জিন থাকে পাৰ কেজিত আপোনাৰ 3 টকা 3.5 টকা কৰি পাৰ কেজিত আমি যিহেতু পাওঁ আপোনালোকক যেহেতু মাৰ্জিন পইণ্ট যিটো খোলা মালত অলপ মাৰ্জিন থাকে আৰু বাকী যেহেতু পেকেটিঙতো অলপ থাকে আৰু পৰাপক্ষত চিপছ আইটেমত আমাৰ অলপ কম থাকে ব্ৰেণ্ডেড মাল যিবিলাক ইউনিভাৰ্চেলৰ সেইবিলাক যিবিলাক মাল এইবিলাক হিন্দুস্তানী ইউনিভাৰ্চেল সেইবিলাকৰ
সেইবিলাকৰ কোম্পানীৰ যিহেতু মাল ব্ৰেণ্ডেড মাল সেইবিলাকত অলপ কম থাকে যেনে হৰলিক্স যিহেতু আপোনাৰ ইউনিভাৰ্চেলৰ হয় এইবিলাক যিহেতু মাৰ্জিন কম আৰু 2 টকা আপোনাৰ প্ৰফিট হ'ব পতঞ্জলিৰ মালতো আপোনাৰ 2 টকা 3 টকাহে মাৰ্জিন পোৱা যায় সেনেকৈ পোৱা নাযায় আপোনালোকে কেনেদৰে যেহেতু মই ইলেক্ট্ৰিক মালত কিন্তু বহুত মাৰ্জিন থাকে যেহেতু এটা LED লাইট আপোনাৰ 10 টকা 20 টকা লৈও আপোনাৰ প্ৰফিট মাৰ্জিন থাকে বন্ধুসকল আপোনালোকৰ গাঁৱত কি কাষ্টমাৰে ডিমাণ্ড কৰে সেইটোহে সামগ্ৰী আপোনালোকে লৈ আহিব এক্সট্ৰা আপোনালোকে সামগ্ৰী লৈ নাহিব কাৰণ কি আপোনালোকৰ বেকাৰ ইনভেষ্ট হৈ যায় ইয়াত যিহেতু মোৰ নিগনিৰ বহুত উৎপাত হয় সেইকাৰণে মই এইটো যিহেতু নিগনিৰ কাৰণে এইটো ৰাখি থৈ দিছোঁ বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আপোনালোক কেনেধৰণৰ ভিডিঅ' লাগিব আপোনালোকে কমেণ্টত জনাব এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ জয় হিন্দ জয় আই অসম